মগু দাইলৰ হালোৱা খাই কোনে কোনে ভাল পায় বাৰু হোটেলত যে দেখো একদম গাই ঘিউত উপঙি থকা হালোৱা আৰু কেতিয়াবা বিয়া সবাহতো দিয়ে ইমান বেছি ভাল লাগে সেই হালোৱাকণ খাই আৰু সেই হালোৱাটো যদি আপোনালোকে ঘৰতে বনাব বিচাৰিছে তেনেহলে আজি এই ভিডিঅটো চাই বনাব পাৰিব বলক বনাও আৰু সঠিক জোখত দি দিম আপোনালোকে ধুনীয়াকৈ ঘৰত বনাব পাৰিব আৰু তাৰ কাৰণে এবাটি মগু লৈছো কাৰণ এবাটি মগুতে যথেষ্টখিনি হালোৱা হ'ব আৰু এইখিনি মই এতিয়া ভালদৰে ধুই লম তিয়াই ৰাখিব নালাগে তিয়াই ৰাখিলে হালোৱাখিনি মানে বেয়া হৈ যায় হেতু কাৰণ তিয়াই ৰাখিব নালাগে এখিনি ভালদৰে ধুই চাকনি এখনত মই চাকি দিম আৰু মানে আধা ঘণ্টা মান থৈ দিলো মই পানীখিনি মুঠতে ধুনীয়াকৈ পৰি গলে হৈ যাব এতিয়া মই এইখিনি কেৰাহী এখনত ভাজি লম আৰু আপোনালোকৰ যদি দৌৰাদৌৰি হৈছে লগালগো দিব পাৰিব খালি অলপ বেছি দেৰিলৈকে ভাজিব লাগিব এইখিনি তেতিয়ালৈকে ভাজিব যেতিয়া দেখিব যে একদম গুটেইখিনি ধুনীয়াকৈ এটা যে সুগন্ধ আহে ধুনীয়া আৰু একদম এটা দাইলটো হৈ যায় হিমানখিনি ভাজিলে হৈ যাব বহুত বেছি ৰঙচুৱা কৰিব কিন্তু নালাগে আৰু একদম জ্বলি যোৱাকে যে কেতিয়াও নাভাজিব এতিয়া দেখিছেনে একদম হাতাখনৰ পৰা ওপৰত পেলাই দিছো ধুনীয়াকৈ বাজি উঠিছে আৰু একদম ধুনীয়াকৈ মোৰ দাইলখিনি হৈ গল এতিয়া এখিনি মিক্সি বাটিত পিছি লম আৰু একদম দানা নিচিনাকৈ পিছি ল'ব বহুত বেছি গুৰি কৰি নিদিব তেতিয়া কিন্তু একদম সেই হোটেলত দেখা নিচিনা নহব দানা একদম মগু দাইলৰ হালোৱাটো হৈ থাকে যে হেনকা নহব এতিয়া যোনটো বাটিয়ে মই এক বাটি লৈছিলো মগু দাইল হিমানখিনিয়ে মই এতিয়া লৈছো ৰিফাইন আৰু ইয়াত আপোনালোকে একদম গাই ঘিউটো কৰিব পাৰিব দেই মোৰ বাজেট হিমানখিনি নহয় হেতু কাৰণে মই ঘৰতে ইমানখিনি গাই ঘিউ দিব নোৱাৰো হেতু কাৰণে মই ৰিফাইন দিছো আৰু বিশ্বাস কৰক এইখিনি ৰিফাইন কিন্তু আধা বাটি হৈ যাব মানে ইয়াৰ আধাখিনি ৰিফাইন কিন্তু আমাৰ পেটলে নাযায় আমি ধুনীয়াকৈ উলিয়াই দিম হেখিনি এতিয়া এইখিনি আমি ভালদৰে ভাজি লৈছো আৰু ইয়াত দিছো 2 চামুচ বেসন এইটো বেসনখিনি দিলে মানে আপোনাৰ বাইন্ডিংটো ভাল হয় তেতিয়া হেতু কাৰণে আমি দিছো আৰু নিদিলেও কোনো কথা নাই কিন্তু দিলে মানে হালৱাটো খাবলৈ বহুত ভাল হয় এতিয়া ভালদৰে ধুনীয়াকৈ মই ভাজি ললো আৰু হেতু জুখৰে মই দুবাটি পানী গৰম কৰি ললো আৰু হেতু জুখত মই দুবাটি পানী ইয়াত দি ললো দি প্লাই মই লৰাই আছো লৰাই একদম ধুনীয়াকৈ যেতিয়া আকৌ ইয়াৰ পৰা তেল ফুটি আহিব তেতিয়া মই ইয়াত আকৌ বেলেগ বস্তু দিম এইখিনি দেখিছেনে একদম ধুনীয়াকৈ হৈ গৈছে এইখিনি কিন্তু অলপ লৰাব লাগিব আপোনালোকে এটো হালৱা যেতিয়াই বনাবলৈ অকমান হাতত কিন্তু সময় লৈয়ে বনাব আৰু ভালদৰে লৰাই বনাব এতিয়া মই ইলাচি দিলো মই ইলাচি গুৰি নাছিলে হেতু কাৰণে ইলাচি দিলো আপোনালোকে এই মগু দাইলখিনি পিছুতেও দি দিব পাৰে মই পাহৰি গলো এতিয়া তেল ফুটি অহাত মই দি দিলো গাখীৰ যিমানটো মগু লৈছো হিমানখিনিয়ে আকৌ মই ললো ইয়াত এবাটি গাখীৰ এইখিনি লৈ প্লাই এতিয়া মই আকৌ ধুনীয়াকৈ ভাজি থাকিম এতিয়াহে অকমান মানে কষ্টকৰ টাইমটো আহে এই টাইমটোত মানে বৰ লৰাব লগা হয় এতিয়া মই হেতু জুখৰে এবাটি মগু লৈছিলো যে মগু দাইল হিমানখিনি এবাটি চেনি দি দিম